ক্ষেত্ৰত এইটো কাইলৈ যিটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাইলৈ এটা অনুষ্ঠানীয় কাৰ্যসূচী হাতত লৈছে আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত চাইকেল ৰেলী আৰু সেইটো কাৰণে আজি আমি গোটেই সকলোখিনি কাৰ্যকৰ্তা আমি একেলগে কেনেকৈ ধৰণে সুচাৰুৰূপে আচলতে অনুষ্ঠানটো কৰিব পৰা যায় সেইকাৰণে আমি আজি ৰাতিপুৱাৰ পৰাই আমি ঘূৰি আছোঁ ৰাইজৰ মাজত মাজুলীবাসী ৰাইজৰ অত্যন্ত মানে উপৰন্ত তেখেতসকলৰ সমৰ্থন আমি লাভ কৰিছোঁ আৰু বিভিন্ন গাঁৱলৈও আমি গৈছোঁ আৰু বিভিন্ন গাঁৱলৈ গৈ আমি দেখিছোঁ যে ৰাইজৰ যি উৎফুল্লিত হৈছে গতিকে সেইখিনিৰ পৰা আমি ধৰিব পাৰি যে কাইলৈ নিশ্চয়কৈ আমাৰ কাৰ্যসূচীভাগ অত্যন্ত সুন্দৰভাৱে হ'ব আৰু দ্বিতীয় কথা হৈছে যে আমাৰ আগন্তুক যি লোকসভা এই আগন্তুক লোকসভাৰ যি হেৰি হ'ব আমাৰ নিৰ্বাচন আমাৰ প্ৰাৰ্থী আমাৰ তপন গগৈ ডাঙৰীয়া আমাৰ মাজুলীৰ বৃহৎ ভোটৰ ব্যৱধানত জয়যুক্ত হৈ যাব সেইটোত কোনো সন্দেহ নাই আৰু আমাক মই যোৰহাটৰ পৰা আহিছোঁ আৰু দলৰ ফালৰ পৰা ইয়ালৈ পঠাইছে আৰু আহি পেলাই কালিৰ পৰা আমি আছোঁ আৰু দেখিছোঁ যে যথেষ্টখিনি মানুহৰ ইয়াত আমাৰ দলীয় কাৰ্যকৰ্তাসকলৰ অত্যন্ত মানে আনন্দ আমি প্ৰত্যক্ষ কৰিছোঁ আৰু ভাল লাগিছে আজি আমাৰ মহিলা মৰ্চাৰ বাইদেউসকলো ওলাই আহিছে আৰু সকলোখিনি আমি একত্ৰিত হৈ একেলগে ঘূৰিছোঁ আৰু ভাল হ'ব কাইলৈ অনুষ্ঠানটো নিশ্চয়কৈ আমাৰ যথেষ্ট ভাল হ'ব আৰু ইতিমধ্যে আমাৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াও আহি আমাৰ মাজুলীত আহি উপস্থিত হৈছেহি তেখেতে স্থান পৰিদৰ্শন কৰিছে গতিকে সেইখিনিয়ে কথা আমি ক'ব বিচাৰিম যে কাইলৈ নিশ্চয়কৈ খালি ভগৱানক এটাই প্ৰাৰ্থনা জনাইছোঁ যাতে বতৰটো ভাল হওক আৰু বতৰটো ভাল হ'লে তেতিয়া মানুহৰ উৎসাহ উদ্দীপনাটো বেছিকৈ আচলতে হেৰি হ'ব আজিৰ পৰা কি কাৰ্যসূচী আজি এতিয়া আমি আচলতে আমি গাঁৱে গাঁৱে গৈছোঁ ঘৰে ঘৰে গৈছোঁ আৰু বিভিন্ন কাৰ্যসূচী আছে তাৰ মাজতে আমি সকলো কাইলৈ আচলতে অনুষ্ঠানটো কেনেকৈ ধৰণে আমি আচলতে ছাকচেছ কৰিব পৰা যায় সেইটোৰ ওপৰতে আছে আজি আমি হেৰি কৰিছোঁ মনোনিৱেশ কৰিছোঁ আৰু লগতে 2-4খন আমাৰ দলীয় সভাও আছে গতিকে সেই দলীয় সভাখিনি কেনেধৰণে আমি নিৰ্বাচনটোত আমি অৱতীৰ্ণ হ'ব লাগিব কেনেধৰণে আমি ভোটাৰৰ ওচৰলৈ যাম গতিকে সেইখিনি কথা লৈয়ে আমি আজি আলোচনা ইতিমধ্যে হৈছে আৰু মূল কথাটো সেইখিনিয়ে আৰু